सुर में गाना सीखिए पाधानीसा ऐप के साथ। AI पावर्ड पर्सनल म्यूजिक टीचर फ्रॉम सारेगामा। সদাই পরে বতর নাগিনী ছোৱালী ধমকা ধমকি নাচন নাচে নাচন নাচে সদাই পরে বতর নাগিনী ছোৱালী ধমকা ধমকি নাচন নাচে নাচন নাচে নাচনৰ লাচতে বনৰীয়া ফুলে কাচন কাছে কাচন কাছে নাচনৰ ভঙিতে নিজৰা বাগৰি যায় ভৈয়ামলৈ বৈ নাচনৰ ভঙিতে নিজৰা বাগৰি যায় ভৈয়ামলৈ বৈ আজলি নাগিনী ৰঙৰ নিজৰা লগতে সুতি লৈ সদাই পৰে বতৰ নাগিনী ছোৱালী ধমকা ধমকি নাচন নাচে নাচন নাচে ৰঙৰে নিজৰা বাগৰি গলে গৈ পালে গৈ বুকুৰে ধন ৰঙৰে নিজৰা বাগৰি গলে গৈ পালে গৈ বুকুৰে ধন পথাৰে পথাৰে বিয়পি পৰিলে ইয়ৰি উঠিলে বন সদাই পৰে বতৰ নাগিনী ছোৱালী ধমকা ধমকি নাচন নাচে নাচন নাচে নাচনৰ লাচতে বনৰীয়া ফুলে কাচন কাছে কাচন কাছে নাচন নাচে কাচন কাছে নাচন নাচে কাচন কাছে নাচন নাচে কাচন কাছে पहाड़ गो गई नमिया हिंदाली मेरे जा मेरे कतारे फूटा बोरे हर
তাতে নাতিনির বিয়া সহমতা পোহৰ হব উৰুমিতে বিয়া আইতা আইতা এনেই আইতা নাতনি তাতে নাতিনির বিয়া আজি আমি দেখিছে গাঁৱৰে কঠীয়া তলিত পোহৰ কিশোৰ কোমল হাল নতুন দিনৰ ধুনীয়া সপোন চেৰেকিত কৈ চৰিছে যে আইতাৰ হেঁপাহ চেৰেকিত কৈ চৰিছে যে আইতাৰ হেঁপাহ ৰতুৱা বতৰণে মাটি বানুকা ৰতুৱা বতৰণে মাটি বানুকা আজিৰ মূলা গাভৰুৱে দপ দপাই ওলালে হেং দামী মাকো দেখি কৰবাতে লুকালে মূলাই আজি আমাৰ খালত চেলেং চেলেং লগালে সজাবলৈ পৰাবলৈ কাক ৰতুৱাব কাৰণে মাটি বানুকাক ৰতুৱাব কাৰণে মাটি বানুকাক মকৰাৰে পুৰণি জাল বোৰৰ আনন্দু হাৰি পুচি নিবলৈ আহিল বতাহ এচাতি তাতে উৰে হাজাৰ কপৰ যায় পৃথিৱীৰে আকাশৰে ফুলফুলাকৈ যাৱৰে ফুলাহেৰে সাবুতিছে অসমীদে চোতালত ৰ'দ কাচলিত বহি বহিব তোলে বাটি কঢ়াই কাঢ়ে আমাৰ দেশৰ চেলেংখনিৰ নতুন ৰহন কৰে সজাবলৈ হাজাৰ জনতা আনন্দতে পুৱাই উৰি হেজাৰ হেজাৰ কপুৰে যায় বিয়াই মাছ ৰঙা বেলি জীৱন যততা ৰতুৱাব কাৰণে মাটি বানুকা ৰতুৱাব কাৰণে মাটি বানুকা ওলাই দেখো নাহিলে বাহুদৈৰে যাক লগে লগে মৰি আহিল সেউতি হাতৰ মাক পাহাৰ বগাই নামি আহিল গাড়ী ভিৰে যাক নাতিনিৰ বিয়া সহমতা পোহৰ হব উৰুলিতে বিয়া আইতা আইতা এনেই একা নাতনি তাতে নাতিনিৰ বিয়া
চাপৰ পৰে পেপাতে আঙুলি লৰে ভুলতে চাপৰ পৰে পেপাতে আঙুলি লৰে তালুতে কুমকুম কৈ তালুতে কুমকুম কৈ কঁকালতি হাখনাতিলে নাচনি উৰিলে পখিলা হৈ কঁকালতি হাখনাতিলে নাচনি উৰিলে পখিলা হৈ নাচকে সামৰি গলে গলতি মৰমৰে কনা থৈ 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 মৰমৰে কনা তেজি মলা আহা তেজি মলা আহা সপোনত তুমি আহিলা যদিহে জীৱনতো তুমি আহা তেজি মলা আহা সপোনত তুমি কান্দিলা জীবনত তুমি হাহা তেজি মলা তেজি মলা আহা
নবকান্ত বড়ুয়ার বোধিদ্রুমর খড়ি। As long as there are fools in the world, there will be hope. George Bernard Shaw. পৃথিবী কোনে ভাল পালে, কার প্রেমে কুহতীত কোনো চিন দিব নোৱাৰিলে, তাৰ জমা খৰচৰ বহি লেখোঁতে অকলে, দ্বিধাৰ বতাহে আহি উৰা বাতৰিৰে মোৰ জীৱনৰ খিৰিকী কপালে, প্ৰদীপৰ শিখা নকপিল। জীবন গলায় জ্বলা মমবাতি শিখাৰ মাজত তোমাৰ শৰীৰ জ্বলে অমিতাভ জ্ঞান জ্বলে। জ্ঞান স্থিৰ মৃত্যুৰ বতাহে যাৰ শিখা নকপায়, জ্ঞান জ্বলে হেজাৰ বসন্ত পুৰি চগাক চঞ্চল কৰা মমৰ পোহৰ জ্বলে, মৌমাখি গোলাপৰ প্ৰেমৰ ক্লিবতা জ্বলে, জ্ঞান জ্বলে সিপাৰত গছ নীলা কুৰুৱা পাহাৰ জ্বলে, জ্ঞান স্থিৰ জ্ঞান ধ্ৰুৱ জ্ঞান মৃত্যু, নিজে নিৰ্বিকাৰ তাৰ অখণ্ড শিখাই আমাৰ উশাহ পৰে, প্ৰেম পৰে, পুৰণি ধূপৰ দৰে ধোঁৱাৰে কবিতা আঁকি মায়া গঢ়ে, সুৰভি নিদিয়ে স্মৃতি পৰে, লাজ পৰে প্ৰথমা প্ৰিয়াৰ, ভোগালীৰ মেজি পৰা গৰখীয়া ল'ৰাটিৰ বহাগী সপোন পৰে, শিশুৰ মুখৰ হাঁহি পুৰি কৰে ৰেলত হকাৰ, শিশুৰ মুখৰ হাঁহি পুৰি কৰে ৰেলত হকাৰ, পোহৰত শান্তি নাই, অগ্নিত আশ্ৰয় নাই, শিহ পুৰি সোণ কৰা জীৱনৰ মেজিক বঞ্চনা। আমাৰ কাৰণে যদি শান্তি আছে, আশা আছে, চিৰ শিশু মানুহৰ মহামূৰতাত, তামোলৰ পিখনা আইতাৰ জধলা চুমাত, আমাৰ কাৰণে শান্তি, জীৱিকাত জীৱনৰ আবিৰ সানিব খোজা এমুঠি মৰম। আমাৰ কাৰণে শান্তি, পোনাতি বুকুটো লৈ ভাগৰুৱা হেতেলিত পকোৱা মুগাৰে বোৱা লখিমীৰ ঘাম চেঁচা ছাল। নীলমণি ফুকনৰ কোনেও কথা কোৱা নাছিল। কোনেও কথা কোৱা নাছিল, আমিও হৈ পৰিছিলোঁ কাটি হৈ ৰোৱা একোজোপা পত্ৰহীন পলাশ, আৰু আমাৰ প্ৰত্যেকৰে সন্মুখত অৰ্ধ নিমিলিত দুটি চকু, যেন দুখন শূন্য পাল তৰা নাও, চাৰিও দিশে যাৰ বৰফ আৰু বৰফ। স্থিৰ স্থিৰ লগ্ন কি ভীষণ কান্তি সেই বৰফৰ পূৰ্ণতা, গিলি থব খুজিছিল বতাহ, শুহি খাব খুজিছিল তেজ, যি বতাহে শিলাময় প্ৰান্তৰৰ মুখতো সিঁচি দিছিল মঞ্জৰিত শ্যামল গুঞ্জন, যি তেজে প্ৰতিটো প্ৰাণীৰ দেহত সঞ্চাৰ কৰিছিল কলস্বনা নদীৰ ঢৌ। কোনেও কথা কোৱা নাছিল। মৃত গাভৰুৰ ৰক্ত সূৰ্য যেন স্তন্দয় দেখি খহি যাব খুজিছিল প্ৰত্যেকৰে ওষ্ঠাধৰ, কোঙা হৈ আহিছিল হাত আৰু ভৰিৰ প্ৰতিটো আঙুলি, শোক আৰু খঙত আটাইতকৈ নীলা হোৱা ডেকাহঁত আহি মৃতদেহ নমাওঁতে এটা এটাকৈ অনেক কাউৰী আহি পলাশ জোপাত মেলি দিছিল
শত ছিন্ন এখন আভৰণ। ভীত শিশুটিৰ প্ৰশ্নই বিচাৰি পাইছিল পিতামহৰ কবৰৰ শিতানত এডাল জ্বলি থকা মম। পত্ৰহীন এজোপা পলাশত ওলমি আছিল এগৰাকী গাভৰুৰ ৰক্তাক্ত মৃতদেহ, আৰু আমাৰ প্ৰত্যেকৰে নিদ্ৰা ওলমি থকা মৃতদেহৰ পৰা টোপা টোপে পৰি থকা তেজৰ লগত মিহলি হৈ ৰাতিৰ জৰায়ুত ঢৌ তুলিছিল। কেশৱ মহন্তৰ সোণজিৰা মাহীৰ নাৰী। ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সোণজিৰা মাহী, যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ, যাৰ পুৰুষৰ মন গ'লে বুলি জুই লা গলাই লেপি ক'লা কৰা দুয়োপাৰি দাঁত, যাৰ ফটাকানি খোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু উৰণিৰে ঢকা। কাৰোবাৰ জীয়েকৰ চাদৰ ববলে তৰা যি তাঁতখনি, সোণজিৰা মাহীজনী তাৰেই শিপিনী। তামোলৰ পিক মাৰি পৰৰ মাটিত মহাদেৱে চাই লয় যি বোকাখিনি, সোণজিৰা মাহীজনী তাৰেই ৰোৱনী। কপাহী মেখেলাখনি যাৰ ৰং বগা, আধাৰো অধিক তাৰ বোকাৰেই ঢকা। ঢেঁকী তাঁত পথাৰৰ কাম যাৰ কলিয়াৰ বাঁহী, সদায় ওঠত যাৰ লাগি থাকে তামোলৰ ৰাগি লগা মুক তোল মিছ মিছ হাঁহি, সেইজনী লচপচ সোণজিৰা মাহী। পেটৰ জোৰণি যদি এমুঠি লখিমী হয়, বুকুৰ জোৰণি হ'ব যদি একেদিনে শেষ হয় 12 আশী কঠীয়াৰ ভুই। তথাপিও ভঁৰালত এবছৰো নাই যাৰ এমুঠিও ৰাহি, ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সেইজনী সোণজিৰা মাহী। যোৱাবেলি বহাগতে মাতিছিলোঁ আমি, মাহী এইবাৰ হ'লে তই আহিব লাগিব, বিয়াত নাহিলি নাই। এইবাৰ বিহুতেই লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে। পাছে মাহীৰ নহ'ল অহা, তাৰো হেনো ঢেৰ কথা আছে। টিংৰাই তৰণীৰ তিনিপুৰা মাটি, বছৰটো খাটি যিখিনি ভাগত পৰে তাৰে হেনো শাওনতে টেকেলি কাটি। বাকী 4 মাহ হেনো ধিক্কাৰ লাগে, ইমান খাটনি খাটি লাভ হ'ল কি? এনেকৈ থকাতকৈ মৰায়েই ভাল বুলি ভাবিলেও খেতি কৰে ঘূৰি বছৰত। নহ'লেনো বাৰু মৰো বুলি নাৰ্জিলে জিলে খাব কি? আৰু বোলে ঢেৰ অসুবিধা, নেবাওঁ বুলিলেও যি নেনামে টিঙৰ পৰা সিসকল শিঙত খিৰোৱা। এইবোৰ কথা বাৰু কাক কম, কোনে পতিয়াব? সেয়েহে মাহীয়ে মোলে সুধি পঠাইছিলে, কিবা এটা কৰি নোৱাৰনে তহঁতেই নিব? ঘৰৰ মানুহজনী মৰমতে পমা, হাতত যদিও নাই জমা, ধাৰে বান্ধে ৰূপ তেৰ কৰি পঠাই দিবৰ বাবে বৰ পেৰি আছে। ৰাতিৰ কলেজ পঢ়ি BA পাছ কৰা আৰু পিয়নৰ জলমেৰি কেৰাণীৰ কলমত ধৰা এবছৰো হোৱা নাই জানা। দৰমহা সৰ্বমুঠ 97 টকা 8 অনা। 25 ত্যাগী যোৱা বয়সৰ 6 বছৰ হ'ল। 3 বছৰৰ তিতা কেহা খাই আইৰ বৰ মন গ'ল পুতেকৰ ঘৰ পাতি দিয়ে। সেয়ে হাতত যদিও নাই জমা, বিয়াৰ ধাৰো নাই কমা, তথাপিও ঘৰৰ মানুহজনী মৰমতে পমা। নিতান্ত নগণ্যই সামান্য 1.5 কোটি টকা শিকিনো কথা। প্ৰফেচাৰ যদিও বা একেলগে পঢ়া শ্ৰী দীননাথ বৰা, তেওঁৰে হাতৰ পৰা আনিবতো পাৰোঁ সেই সামান্য 1.5 কোটি টকা।
এনেতে হঠাৎ চকামকা দেখা পালোঁ সোণজিৰা মাহী। হাঁহি হাঁহি সুধি দিলোঁ, টকা পালি ক'ত? তত ল'ব পাই, থিতাদহে খালি টকা টকা। বেথা ঢাকি কথা কোৱাত পকা মাহীজনীক দেখা নাই কাহানিও চকু পানী টোকা। সেয়ে সুধিলোঁ, মাহী আজি দেখো কথাবোৰ ঠোকাঠুকি তোৰ? মোৰ বুলি মাহীয়ে কান্দিলে আৰু ক'লে, বিয়াটো নহ'ল অহা, কোনদিনা চকুমুদু তাৰো ঠিক নাই। তাকে ভাবি আহিবলৈ উচ পিচ লাগি তোকেই খুজিলোঁ টকা। তথাপিও চিন্তা হ'ল, তই জানো ধাৰ কৰি ধন দি পঠাৱ? সেই ভয়তে সোণৰ কাৰণে থোৱা মাচুলখিনিকে মোহাৰৰ পৰা গৈ জোৰেৰে আনিলোঁ। সোণক পঢ়াব লাগে, মোহাৰৰ এই আশা ৰাখিবৰ বাবে বৰ ল'ৰা দেউতাকনক পৰৰ ঘৰত নি হালোৱা ৰাখিছোঁ। তাৰো আৰু কিবা হয়তো বা ক'বলৈ আছিল। এনেতে আহিল এইমাত্ৰ ৰেডিঅ'ৰ সংবাদ লৈ শ্ৰী দীননাথ বৰা একেলগে স্কুলত পঢ়া। পাইছনে কংগুৰ খবৰ? পাইছনে কংগুৰ খবৰ? লুবুম্বাৰ মৰা পোনাটিক চাবলৈও নিদিলে সিহঁতে। পলিন লুবুম্বাজনী শোকতে বাহুলি। মাহীজনী থৰ লাগি ৰ'ল। কংগু কি? লুবুম্বা কোন? খাই নে কাণত পিন্ধে? মাহীয়ে নেপায় একো গম। একমাত্ৰ এষাৰ কথাই বাৰে বাৰে আছে খুন্দিয়াই, কোন এই মৰা কেঁচুৱাটি? কোন তাৰ মাক? তাৰ পিতাকেই বা কোন? জানো বা সিহঁতো মোৰে কোনোবা আপোন? নবকান্ত বৰুৱাৰ বোধিদ্ৰুমৰ খৰি। As long as there are fools in the world, there will be hope. George Bernard Shaw. পৃথিৱীক কোনে ভাল পালে, কাৰ প্ৰেমে কুশতীত কোনো চিন দিব নোৱাৰিলে, তাৰ জমা খৰচৰ বহি লেখোঁতে অকলে, দ্বিধাৰ বতাহে আহি উৰা বাতৰিৰে মোৰ জীৱনৰ খিৰিকী কপালে, প্ৰদীপৰ শিখা নকপিল। জীৱন গলাই জ্বলা মমবাতি শিখাৰ মাজত তোমাৰ শৰীৰ জ্বলে, অমিতাভ জ্ঞান জ্বলে। জ্ঞান স্থিৰ, মৃত্যুৰ বতাহে যাৰ শিখা নকপায়। জ্ঞান জ্বলে, হেজাৰ বসন্ত পুৰি চগাক চঞ্চল কৰা মমৰ পোহৰ জ্বলে। মৌমাখি গোলাপৰ প্ৰেমৰ ক্লিবতা জ্বলে। জ্ঞান জ্বলে, সিপাৰত গছ নীলা কুৰুৱা পাহাৰ জ্বলে। জ্ঞান স্থিৰ, জ্ঞান ধ্ৰুৱ, জ্ঞান মৃত্যু। নিজে নিৰ্বিকাৰ তাৰ অখণ্ড শিখাই আমাৰ উশাহ পৰে, প্ৰেম পৰে। পুৰণি ধূপৰ দৰে ধোঁৱাৰে কবিতা আঁকি মায়া গঢ়ে, সুৰভি নিদিয়ে। স্মৃতি পৰে, লাজ পৰে প্ৰথমা প্ৰিয়াৰ। ভোগালীৰ মেজি পৰা গৰখীয়া ল'ৰাটিৰ বহাগী সপোন পৰে। শিশুৰ মুখৰ হাঁহি পুৰি কৰে ৰেলত হকাৰ।
শিশুৰ মুখৰ হাঁহি পুৰি কৰে ৰেলত হকাৰ। পোহৰত শান্তি নাই, অগ্নিত আশ্ৰয় নাই, শিহ পুৰি সোণ কৰা জীৱনৰ মেজিক বঞ্চনা। আমাৰ কাৰণে যদি শান্তি আছে, আশা আছে, চিৰ শিশু মানুহৰ মহামূঢ়তাত, তামোলৰ পিখনা আইতাৰ জধলা চুমাত, আমাৰ কাৰণে শান্তি, জীৱিকাত জীৱনৰ আবিৰ সানিব খোজা এমুঠি মৰম। আমাৰ কাৰণে শান্তি, পোনাতি বুকুটো লৈ ভাগৰুৱা হেতেলিত পকোৱা মুগাৰে বোৱা লখিমীৰ ঘাম চেঁচা ছাল। নীলমণি ফুকনৰ কোনেও কথা কোৱা নাছিল। কোনেও কথা কোৱা নাছিল। আমিও হৈ পৰিছিলোঁ কাটি হৈ ৰোৱা একোজোপা পত্ৰহীন পলাশ, আৰু আমাৰ প্ৰত্যেকৰে সন্মুখত অৰ্ধ নিমিলিত দুটি চকু, যেন দুখন শূন্য পাল তৰা নাও, চাৰিও দিশে যাৰ বৰফ আৰু বৰফ। স্থিৰ স্থিৰ লগ্ন কি ভীষণ কান্তি সেই বৰফৰ পূৰ্ণতা। গিলি থব খুজিছিল বতাহ, শুহি খাব খুজিছিল তেজ, যি বতাহে শিলাময় প্ৰান্তৰৰ মুখতো সিঁচি দিছিল মঞ্জৰিত শ্যামল গুঞ্জন। যি তেজে প্ৰতিটো প্ৰাণীৰ দেহত সঞ্চাৰ কৰিছিল কলস্বনা নদীৰ ঢৌ। কোনেও কথা কোৱা নাছিল। মৃত গাভৰুৰ ৰক্ত সূৰ্য যেন স্তন্দয় দেখি খহি যাব খুজিছিল প্ৰত্যেকৰে ওষ্ঠাধৰ। কোঙা হৈ আহিছিল হাত আৰু ভৰিৰ প্ৰতিটো আঙুলি। শোক আৰু খঙত আটাইতকৈ নীলা হোৱা ডেকাহঁত আহি মৃতদেহ নমাওঁতে এটা এটাকৈ অনেক কাউৰী আহি পলাশ জোপাত মেলি দিছিল শতচ্ছিন্ন এখন আভৰণ। ভীত শিশুটিৰ প্ৰশ্নই বিচাৰি পাইছিল পিতামহৰ কবৰৰ শিতানত এডাল জ্বলি থকা মম। পত্ৰহীন এজোপা পলাশত ওলমি আছিল এগৰাকী গাভৰুৰ ৰক্তাক্ত মৃতদেহ, আৰু আমাৰ প্ৰত্যেকৰে নিদ্ৰা ওলমি থকা মৃতদেহৰ পৰা টোপা টোপে পৰি থকা তেজৰ লগত মিহলি হৈ ৰাতিৰ জৰায়ুত ঢৌ তুলিছিল। কেশৱ মহন্তৰ সোণজিৰা মাহীৰ নাৰী। ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সোণজিৰা মাহী, যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ, যাৰ পুৰুষৰ মন গ'লে বুলি জুই লা গলাই লেপি ক'লা কৰা দুয়োপাৰি দাঁত, যাৰ ফটাকানি খোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু উৰণিৰে ঢকা। কাৰোবাৰ জীয়েকৰ চাদৰ ববলৈ তৰা যি তাঁতখনি, সোণজিৰা মাহীজনী তাৰেই শিপিনী। তামোলৰ পিক মাৰি পৰৰ মাটিত মহাদেৱে চাই লয় যি বোকাখিনি, সোণজিৰা মাহীজনী তাৰেই ৰোৱনী। কপাহী মেখেলাখনি যাৰ ৰং বগা, আধাৰো অধিক তাৰ বোকাৰেই ঢকা। ঢেঁকী তাঁত পথাৰৰ কাম যাৰ কলিয়াৰ বাঁহী,
সদায় ওঠত যাৰ লাগি থাকে তামোলৰ ৰাগি লগা মুক তোল মিছ মিছ হাঁহি, সেইজনী লচপচ সোণজিৰা মাহী। পেটৰ জোৰণি যদি এমুঠি লখিমী হয়, বুকুৰ জোৰণি হ'ব যদি একেদিনে শেষ হয় 12 আশী কঠীয়াৰ ভুই। তথাপিও ভঁৰালত এবছৰো নাই যাৰ এমুঠিও ৰাহি, ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সেইজনী সোণজিৰা মাহী। যোৱাবেলি বহাগতে মাতিছিলোঁ আমি, মাহী এইবাৰ হ'লে তই আহিব লাগিব, বিয়াত নাহিলি নাই। এইবাৰ বিহুতেই লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে। পাছে মাহীৰ নহ'ল অহা, তাৰো হেনো ঢেৰ কথা আছে। টিংৰাই তৰণীৰ তিনিপুৰা মাটি, বছৰটো খাটি যিখিনি ভাগত পৰে তাৰে হেনো শাওনতে টেকেলি কাটি। বাকী 4 মাহ হেনো ধিক্কাৰ লাগে, ইমান খাটনি খাটি লাভ হ'ল কি? এনেকৈ থকাতকৈ মৰায়েই ভাল বুলি ভাবিলেও খেতি কৰে ঘূৰি বছৰত। নহ'লেনো বাৰু মৰো বুলি নাৰ্জিলে জিলে খাব কি? আৰু বোলে ঢেৰ অসুবিধা, নেবাওঁ বুলিলেও যি নেনামে টিঙৰ পৰা সিসকল শিঙত খিৰোৱা। এইবোৰ কথা বাৰু কাক কম, কোনে পতিয়াব? সেয়েহে মাহীয়ে মোলে সুধি পঠাইছিলে, কিবা এটা কৰি নোৱাৰনে তহঁতেই নিব? ঘৰৰ মানুহজনী মৰমতে পমা, হাতত যদিও নাই জমা, ধাৰে বান্ধে ৰূপ তেৰ কৰি পঠাই দিবৰ বাবে বৰ পেৰি আছে। ৰাতিৰ কলেজ পঢ়ি BA পাছ কৰা আৰু পিয়নৰ জলমেৰি কেৰাণীৰ কলমত ধৰা এবছৰো হোৱা নাই জানা। দৰমহা সৰ্বমুঠ 97 টকা 8 অনা। 25 ত্যাগী যোৱা বয়সৰ 6 বছৰ হ'ল। 3 বছৰৰ তিতা কেহা খাই আইৰ বৰ মন গ'ল পুতেকৰ ঘৰ পাতি দিয়ে। সেয়ে হাতত যদিও নাই জমা, বিয়াৰ ধাৰো নাই কমা, তথাপিও ঘৰৰ মানুহজনী মৰমতে পমা। নিতান্ত নগণ্যই সামান্য 1.5 কোটি টকা শিকিনো কথা। প্ৰফেচাৰ যদিও বা একেলগে পঢ়া শ্ৰী দীননাথ বৰা, তেওঁৰে হাতৰ পৰা আনিবতো পাৰো সেই সামান্য 1.5 কোটি টকা। এনেতে হঠাৎ চকামকা দেখা পালো সোণজিৰা মাহী। হাঁহি হাঁহি সুধি দিলো, টকা পালি ক'ত? তত ল'ব পাই, থিতাদহে খালি টকা। বেথা ঢাকি কথা কোৱাত পকা মাহীজনীক দেখা নাই কাহানিও চকু পানী টোকা। সেয়ে সুধিলো, মাহী আজি দেখো কথাবোৰ ঠোকাঠুকি তোৰ? মোৰ বুলি মাহীয়ে কান্দিলে আৰু ক'লে, বিয়াটো নহ'ল অহা, কোনদিনা চকুমুদু তাৰো ঠিক নাই। তাকে ভাবি আহিবলৈ উচপিচ লাগি তোকেই খুজিলো টকা। তথাপিও চিন্তা হ'ল, তই জানো ধাৰ কৰি ধন দি পঠাৱ? সেই ভয়তে সোণৰ কাৰণে থোৱা মাচুলখিনিকে মোহাৰৰ পৰা গৈ জোৰেৰে আনিলো। সোণক পঢ়াব লাগে, মোহাৰৰ এই আশা ৰাখিবৰ বাবে বৰ ল'ৰা দেউতাকনক পৰৰ ঘৰত নি হালোৱা ৰাখিছো। তাৰো আৰু কিবা হয়তো বা ক'বলৈ আছিল। এনেতে আহিল এইমাত্ৰ ৰেডিঅ'ৰ সংবাদ লৈ শ্ৰী দীননাথ বৰা একেলগে স্কুলত পঢ়া। পাইছনে কংগুৰ খবৰ? পাইছনে কংগুৰ খবৰ? লুবুম্বাৰ মৰা পোনাটিক চাবলৈও নিদিলে সিহঁতে। পলিন লুবুম্বাজনী শোকতে বাউলি। মাহীজনী থৰ লাগি ৰ'ল। কংগু কি? লুবুম্বা কোন? খাই নে কাণত পিন্ধে? মাহীয়ে নেপায় একো গম। একমাত্ৰ এষাৰ কথাই বাৰে বাৰে আছে খুন্দিয়াই, কোন এই মৰা কেঁচুৱাটি? কোন তাৰ মাক? তাৰ পিতাকেই বা কোন?
জানোবা সিহঁতো মোৰে কোনোবা আপোন। কিয় খুৱাইছিলা অ মাজনী হাতক তাতামোল মাজনী হাতক তাতামোল মাজনী মৰমৰ চকুৰে চাই কিয় তুমি দিছিলা অ মাজনী মুখনি ইঠা মাতে অ মাজনী মুখনি ইঠা মাতে অ মাজনী বাটে নুগধূলিয়ে পাই কুটুমে ৰান্ধিলে অ চানাই কুটুমে বাঢ়িলে অ চানাই কুটুমে বাঢ়িলে অ চানাই কুটুমে ঐ বিলালে ভাত কোনোবা জনমৰ চানাই চিনাকি আছিলো অ চানাই চিনাকি আছিলো অ চানাই সেইটো লগালো বলিয়া কৰিলা অ ভনী কুকুলিয়ে বিনালে বলিয়া কৰিলা অ ভনী কুকুলিয়ে বিনালে আৰু বা কৰিবা কিয়ে ভনী কুকুলিয়ে বিনালে ডালে ডালে কোকো ফুল ফুলিলে আজি বিহু দলিত সেনাই তোমাৰ মাতে বলিয়া কৰিলে জানিলো জানিলো অ ভনী কুকুলিয়ে বিনালে জুলুঙালো আবা অ ভনী কুকুলিয়ে বিনালে মুখৰে মিঠা মাতিয়ে ভনী কুকুলিয়ে বিনালে ডালে ডালে কোকো ফুল ফুলিলে আজি বিহু দলিত সেনাই তোমাৰ মাতে বলিয়া কৰিলে মাটিতে হেৰালে অ চানাই কুকুলিয়ে বিনালে কথাও হেৰালে অ চানাই কুকুলিয়ে বিনালে তোমাৰে মুখলৈ চাই চানাই কুকুলিয়ে বিনালে ডালে ডালে কোকো ফুল ফুলিলে আজি বিহু দলিত সেনাই তোমাৰ মাতে বলিয়া কৰিলে বুজিও নুবুজাই অ চানাই কুকুলিয়ে বিনালে জানিও নাজানাই অ চানাই কুকুলিয়ে বিনালে তোমাকে কিহৰে পাই চানাই কুকুলিয়ে বিনালে ডালে ডালে কোকো ফুল ফুলিলে আজি বিহু দলিত সেনাই তোমাৰ মাতে বলিয়া কৰিলে নেমু পকা নাই হাতে নেমু পকা নাই অতীতৰে দিনলৈ মন জানো পৰা নাই মনতে মোৰ পৰিছে কান্দিম কান্দিম লাগিছে কান্দিম কান্দিম লাগিছে সেইটো কি বেদনাই মোক দেহা পুৰি মাৰিছে ৰূপেৰে ঐ মহিলা গুণেৰে ঐ মহিলা
গুণেৰে ঐ মহিলা কথাৰে ঐ মহিলা মন বাৰীত নেমু আছে নাই আছে নেমু পকা নাই আছে নেমু পকা নাই অতীতৰে দিনলৈ মন জানো পৰা নাই মনতে মোৰ পৰিছে কান্দিম কান্দিম লাগিছে কান্দিম কান্দিম লাগিছে সেই লুটি বেদনাই মোক দেহ পুৰি মাৰিছে কোনদিনো ঐ চিতেৰে কেতেৰা ঐ মাৰিলা সিদিনা ঐ গধূলিখন বাৰীত নেমু আছে নাই আছে নেমু পকা নাই আছে নেমু পকা নাই অতীতৰে দিনলৈ মন জানো পৰা নাই মনতে মোৰ পৰিছে কান্দিম কান্দিম লাগিছে কান্দিম কান্দিম লাগিছে সেই লুটি বেদনাই মোক দেহ পুৰি মাৰিছে
অকণি সহানুভূতিৰে ভাবিব খোজে ঢুকুৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব খোজে ঢুকুৱা সমনীয়া মানুহে মানুহৰ বাবে কেৰাচিন দিলানে ৰিফাইন দিলানে আজি দেখো তৰকাৰী লাগে কিবা কিবা কেৰাচিন দিলানে ৰিফাইন দিলানে আজি দেখো তৰকাৰী লাগে কিবা কিবা ইটা নে কিলনে দাঁতত লাগে কিবা নে নিমখৰ দানাবোৰ নাভাগিল হবলা বুজিছো এয়া ভেজালৰ ক্ৰিয়া সাধাৰণ দৃষ্টিত তাক ধৰিব নোৱাৰা আমিবোৰে অতদিন কৰিলো কি আজি এই সময় কি জানা বোলো হয় 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 এ হয়নে বোলো হয় 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 গলিতে বৰ বৰ পেটুৱাই বাহ ললে বিদেশী বহিলে
বুলি চিঞৰিছো ভাই আগুৱাই যাবলৈ কাৰো আহ নাই আমাৰ এই মগজৰ কীৰা উপকীৰাবোৰ আমাৰ এই মগজৰ কীৰা উপকীৰাবোৰ কিহৰ অভাৱতনো ছিঙি গৈছে অনাহক পতান খিচি দি বেতুৱাহঁতে দেখো ৰং চাইছে আমাৰ বুকুৰ কেঁচা তেজখিনি থলুৱা তেজ পিয়াই নিলেই গুই গোল 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 বুলি মাথো চিঞৰিছো বেতুৱাবোৰে ভাবে ভালকৈ ঠগিছো আমি বোৰে অতদিন কৰিলো কি আজি এই সময় কি জানা বোলো হয় 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 এ হয়নে বোলো হয় 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 ভেজালকাৰীৰ কথা অলপ কওঁ ভেজালকাৰী মানে কিয় ককাইদেউ তুমি হ'বলা আজিও বুজাই নাই চিমেণ্টত লিমেণ্ট চাউলত শিল আৰু চেনিত বালি এইবোৰে হ'ল ভেজালকাৰী গাখীৰত যোনে আজি মিহলাই পানী আমিবোৰে খাইহে হৈ গৈছো বেমাৰী এইবোৰ দেখি আজি এনে ভাৱ হয় বোলো কি ভাৱ হয় পেটুৱাহঁতক যেন হাতে ভৰি বান্ধি সমাজৰ মাজলৈ টানি আনি পেটুৱাহঁতক যেন হাতে ভৰি বান্ধি সমাজৰ মাজলৈ টানি আনি আৰু অকৰা সমাজখনক দেখুৱাই দিবলৈ আজি এই সময় কি জানি বোলো হয় 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 এ হয়নে বোলো হয় 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 ভেজাল কৰো তাৰ মৰম জানো দুই পইচা কমাই দিয়ে তাকো জানো ভেজাল কৰো তাৰ মৰম জানো দুই পইচা কমাই দিয়ে তাকো জানো বল যাওঁ আমি বোৰে তাতেই যে ভাই কম দাম বুলি তাকে নাভাবো দুনাই আমি ভাবো আমি এই বহুত পালো আচলতে আমি দেখো একোৱেই নাপালো দোকানে দোকানে নানা বস্তু পাওক পাই পাই মনতে কত ৰং পাওক হোৱাৰ দুদিন পাছত মেডিকেলত যাওক আমাৰ এই সমাজৰ দুখ বিলাই দেখি হ'বলৈ মন যায় বুকুখন ভাগি ধূলি বালি শাৰী মচি নিকা কৰাৰ আৰু ধূলি বালি শাৰী মচি নিকা কৰাৰ সময় উভলি গ'ল জানা বোলো হয় 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 এ হয়নে 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 বোলো হয় 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 হয়নে বোলো হয় হয় হয়
হৈ ৰাম লগন আহি চাপি যার দুনয়ন আউখি রাতি এন্ধার